হেল্ল' এভৰিৱান। তো আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ প্ৰতিলোম মূল অক্ষৰ বিষয়ে আৰু লগতে তাৰে কেইটামান এক্সাম্পলছো কৰিছিলোঁ। এটা এক্সাম্পলছ কৰা হৈছিল কাৰণ প্ৰতিলোম মূল অক্ষৰ দুটা প্ৰক্ৰিয়া হয়, এটা হৈছে শাৰী প্ৰক্ৰিয়া আৰু এটা হৈছে স্তম্ভ প্ৰক্ৰিয়া। আমি এটা উদাহৰণ লৈছিলোঁ, উদাহৰণ নম্বৰ 23 কৰিছিলোঁ। আমি দুটা প্ৰক্ৰিয়াৰে কৰি চাইছোঁ, শাৰী প্ৰক্ৰিয়াৰেও কৰি চাইছোঁ আৰু স্তম্ভ প্ৰক্ৰিয়াৰেও কৰি চাইছোঁ। চ' আজি আমি কৰিম, এইটো 2x2 মেট্ৰিক্স আছিল। 2x2 মেট্ৰিক্স মূল অক্ষৰ 2x2 মূল অক্ষৰ আছিল। এতিয়া আমি 24 কৰিম, এইটো 3x3 মেট্ৰিক্স হয়। ইয়াত মই দুটা প্ৰক্ৰিয়া আছে, মই যিকোনো এটা কৰোঁ, এটা তোমালোকে নিজে ট্ৰাই কৰিবা। তো মই শাৰী প্ৰক্ৰিয়া স্তম্ভ প্ৰক্ৰিয়াৰে কৰোঁ, তোমালোকে শাৰী প্ৰক্ৰিয়াৰে কৰিবা। চ' এক্সাম্পল 24 কৰিম। চ' এক্সাম্পল 23 A ইকুৱেল টু আমাৰ কুৱেশ্যনত দিয়া আছে 0 1 2 1 2 3 3 1 1 এইটো দিয়া আছে। এতিয়া আমাৰ এতিয়া প্ৰতিলোম মূল অক্ষৰ উলিয়াব লাগে, মানে এই ইনভাৰ্চ উলিয়াব লাগে। দুটা প্ৰক্ৰিয়া আছে, শাৰী প্ৰক্ৰিয়া আৰু স্তম্ভ প্ৰক্ৰিয়া। তো মই ইয়াতে স্তম্ভ প্ৰক্ৰিয়াৰে কৰোঁ। তো A ইকুৱেল টু A হয়, যিহেতু স্তম্ভ প্ৰক্ৰিয়া মতে কৰিম, স্তম্ভ প্ৰক্ৰিয়া হিচাপে কৰিম, A ইকুৱেল টু A হয়। শাৰী প্ৰক্ৰিয়া হ'লে A ইকুৱেল টু I হয়। তো মই স্তম্ভ প্ৰক্ৰিয়া কৰি আছোঁ। তো এই আমাৰ আছে 0 1 2 1 2 3 3 1 1 ইকুৱেল টু A I, যিহেতু 3x3 মেট্ৰিক্স, আইও 3x3 হ'ব। 1 0 0 0 1 0 0 0 1 লিখিলোঁ। এতিয়া ইয়াক আমি অবৈধ মূল অক্ষৰ বনাব লাগে, মানে এনেকুৱা 1 0 0 0 1 0 0 0 1 এনেকুৱা হ'ব লাগে। তো ইয়াতে প্ৰথমতে কি হ'ব লাগে 1। তো মই কি কৰোঁ, ইয়াতে 1 আছে না, এই স্তম্ভটো মই যিহেতু স্তম্ভ সাপেক্ষে কৰিম, C1 C2 C3, মই C1 আৰু C2 চেঞ্জ কৰি দিওঁ। C1 আৰু C2 চেঞ্জ কৰি দিওঁ। যেতিয়া মই C1 আৰু C2 চেঞ্জ কৰিম, C2টো হৈ যাব C1 1 2 1 আৰু C1টো হ'ব C2 0 1 3 আৰু C3 থাকিব 2 3 1 য'ত এনেকৈ থাকিল। ঠিক এইটো ইয়াতো চেঞ্জ হ'ব, এইটো হ'ব 0 1 0 1 0 0 0 0 1। চ' শাৰী দুটা ইণ্টাৰচেঞ্জ কৰিলোঁ, C1 আৰু C2 চেঞ্জ হৈ গ'ল। এতিয়া ইয়াতে 1 হ'ল, ইয়াতে 0 আছিল, 0 হৈয়ে আছে, মই ক'ব নালাগে। তো নেক্সট ইয়াক 0 কৰিম। আমি C3ত 0 কৰিব লাগে, C3 মই 0 কৰি দিম। তো C3ত মই কৰিম C3, ইয়াতে যিহেতু 2 আছে, চ' C3ত মই কৰি আছোঁ। C3 minus 2 C1, ইয়াতে মই 2 মাল্টিপ্লাই কৰিম, 2 মাল্টিপ্লাই কৰিলে এইটো কেঞ্চেল কৰা যাব। তো লিখিলোঁ, আমাৰ C1তো কাম কৰা নাই, C1 চেঞ্জ নহয়। C2তো কাম কৰা নাই, C2 এনেকৈয়ে থাকিব। চেঞ্জ হ'ব ক'ত, C3 যিহেতু কাম কৰি আছোঁ। তো এইটো হৈছে C3, এইটো হৈছে C1 হয়নে। তো C3 প্ৰথম মূল্য কি আছে 2 minus 2 into C1 into 1 0। তাৰপিছত C3 3 minus 2 into C1 2 minus 1, ঠিক আছে। নেক্সট C3 আছে কি 1 minus 1 minus 2 into 1 equal to minus 1 হ'ল 1 0। প্ৰথমতে পালোঁ কি 0, তাৰপিছত পালোঁ আমি minus 1 ঠিক আছে। নেক্সট আমি এইটোত ক'ব লাগিল 0 1 0 1 0 0 এতিয়া আছে আমি এইটো C3 আছে আমাৰ কিমান 0, C3 আছে 0 minus 2 into C1 কি আছে 0, এইটো 0 তো 0 থাকিল। নেক্সট C3 কি আছে, নেক্সট C3 আছে 0 2 into C1 কি আছে 1 1 minus 2। নেক্সট ইয়াতে আছে 1 minus 2 into 0 এইটো 1, তো 1। প্ৰথমৰ কামটো হ'ল, এইটো দি কৰিছিলোঁ, এইটো হ'ল। এতিয়া আমাৰ 1 0 0 কামটো হ'ল,
1 0 0 কাম হ'ল এটা 0 1 0 এনেকুৱা হ'ব লাগে তো মই নেক্সট কি কৰিম মই নেক্সট কৰি লওঁ এতিয়া মই ইয়াক 0 কৰি লওঁ তো মই কি কৰিম C3 প্লাছ C2 এইটো মই কৰিম C3 plus C2 1 2 1 0 1 3 এটা C3 কাম কৰিব লাগে 0 plus 0 0 আৰু দুটা কৰা হৈছে -1 plus 1 0 -1 plus 3 2 C3 plus C2 কৰা হৈছে যেটো 0 1 0 1 0 0 C3 plus C2 1 plus 0 plus 1 1 -2 plus 0 -2 1 plus 0 1 তো এইটো 0 হ'ল প্ৰথমতে এইটো 0 বনালো এইটো 0 হ'ল তো এইটো 0 হ'ল এইটো 0 এতিয়া আহিল ইয়াক মই 1 কৰিম C3 যোনটো 2 আছে এইটো মই 1 কৰিম মই কি কৰিম C2 তাত ডিভাইড কৰি দিম 2 ডিভাইড কৰাৰ লগে এইটো 1 হৈ যাব C3 2 ডিভাইড কৰিম 1 2 1 0 1 3 0 0 1 2 ডিভাইড হল তো এই আছে 0 1 0 1 0 0 ডিভাইড হ'ব হাফ -1 হাফ C3 ডিভাইড কৰি দিলো আমি 2 C3 ডিভাইড হৈ গ'ল 2 এতিয়া আমি এই C1 ত 2 to 0 হ'ব লাগিব কাৰণ 1 0 0 0 1 0 0 0 1 হ'ব লাগে এতিয়া আমি এইটো 0 কৰিম 0 কৰি ইয়াতে 2 এটা মাল্টিপ্লাই কৰি দিম 2 মাল্টিপ্লাই কৰি মাইনাস কৰাৰ লগে 0 হৈ যাব তো আমি C1 ত কৰিম C1 minus 2C2 C2 ত আমি 2 মাল্টিপ্লাই কৰিম C1 ত কৰি আছো C1 ৰ প্ৰথম মূল্য 1 minus 2 into C2 কি আছে 0 equal to 1 next is 2 minus 2 into 1 0 C1 of meal minus 2 minus 2 into 1 C2 equal to 0 next C1 equal to 1 minus 2 into 3 equal to minus 5 ইয়াতে হৈ গ'ল minus 5 তো এইটো একো কৰা নাছিলো তেনেকৈ থাকিল এটা ইয়াতো চেঞ্জ হ'ব ইয়াতে মই কি কৰিছো C1 minus 2C2 তো C1 ৰ এলিমেন্ট কি আছে 0 minus 2 into C2 কি আছে 1 equal to minus 2 ಇದು হৈ যাব minus 2 next কিমান আছে 1 minus 2 into C2 equal to কিমান হ'ব 1 তাহলে 0 minus 2 into 0 equal to কিমান হ'ব 0 ಇದು একে থাকিল দেখো কৰাই নাই যেটো হৈ গ'ল এতিয়া মই নেক্সট ইয়াক 0 কৰিম কাৰণ 1 0 0 হ'ব লাগিব ইয়াক 0 কাৰণে ইয়াতে মই 5 এটা মাল্টিপ্লাই কৰিম প্লাস কৰি দিম ইয়াতে 5 মাল্টিপ্লাই 5 হ'ব আৰু প্লাস কৰিলে 0 হৈ যাব তো C1 plus 5C3 C3 ত মই 5 মাল্টিপ্লাই কৰিছো 0 1 3 0 0 1 তো চেঞ্জ নহয় the first element কি আছে C1 ৰ 1 plus 5 into C3 কি আছে 0 equal to 1 to 1 হ'ব 0 এফেলো 0 আছে 0 হ'ব ইয়াতে আছে -5 plus 5 into C1 কিমান আছে 1 লাগবা 0 হৈ গ'ল 0 এটা ইয়াতো চেঞ্জ হ'ব মাইনাস ইয়াতে চেঞ্জ হৈ যাব C1 যেটো করছো -2 plus 5 into C3 কিমান আছিল হাফ তো ইয়াতে লখাব হ'ব 2 -4 5 তো ইয়াতে হ'ব 1/2 নেক্সট হ'ব ইয়াতে আছে C1 1 plus 5 into C3 আছে কিমান -1 equal to কিমান হ'ব -4 next ইয়াতে আছে 0 plus 5 into C3 half equal to 5/2 itu 5/2
1 0 0 half minus 1 half তো আমি তো পালো 1 0 0 0 1 0 0 3 1 এখন ইয়াক আমি 0 বনাবা আছে তেনে হৈ গল আৰু এইটো হৈ গল তো নেক্সট আমাৰ 3 0 বনাম এইখিনি কৰিলো তো এতিয়া আমাৰ 3 টো 0 কৰিব লাগে না c2 কৰিম আমি c2 কি কৰিম c2 minus ইয়াতে 3 মাল্টিপ্লাই কৰিম 3 into c3 তো মাল্টিপ্লাই কৰিলে কিমান পাম লৈ চাবা 1 0 0 c2 এলিমেন্ট কি আছে 0 minus 3 into c3 কি আছে 0 equal to 0 next c2 কি আছে 1 minus 3 into c3 কি আছে 0 0 equal to 1 1 next element কি আছে 3 minus 3 into c1 কিমান আছে 1 equal to কিমান হ'ব 0 0 0 0 1 a half minus 4 5 by 2 এটা চেঞ্জ নহয় চেঞ্জ ইয়াতে আমি চিটুত কৰি আছো চিটু এলিমেন্ট কিমান আছে 1 minus 3 into c3 কিমান আছে half equal to লখাব ললে কিমান হ'ব minus 5 by 2 না না minus 2 by 2 minus minus এটা লখাব ললে 2 2 minus 3 equal to minus half answer হ'ব minus half next আছে element কি আছে 0 0 minus 3 into c3 c3 কি আছে minus 1 তো equal to কিমান হ'ব 3 equal to হ'ব 3 next আছে 0 minus 3 into half equal to minus 3 by 2 আছে এটা কৰাই নাই এটা হৈছে half minus 1 half so এটা আমাৰ অবৈধ মূল্য বনাব লাগছে মানে 1 0 0 0 1 0 0 0 1 তাৰপিছত a equal to পালো তেনেহলে a inverse equal to by 2 half minus half half minus 4 3 minus 1 5 by 2 minus 3 by 2 half তো 3 by 3 এনেকৈ কৰি যিকোনো কৰিলে হ'ল হয় স্তম্ভ সাপেক্ষে বা হাৰি সাপেক্ষে মই ইয়াতে স্তম্ভ সাপেক্ষে কৰিছোঁ তোমালোকে এইটো হাৰি সাপেক্ষে কৰিব পাৰা এতিয়া নেক্সট আমি অনুশীলনলৈ যাওঁ এক্সাৰসাইজ 3.4 তাত চাওঁ কেইটামান সো এক্সাৰসাইজ 3.4 2 by 2 বেছি দিয়া আছে 3 by 3 তিনিটা আছে তো 2 by 2 মই দুটামান দেখাই দিলে বাকি এটা তোমালোকে কৰিব পাৰিবা তো 2 by 2 মই প্ৰথমতে নাম্বাৰ 1 টো লৈছো 1 minus 1 2 3 তো নাম্বাৰ 1 টো লৈছো মই এই লিখা নাছিল তাত মই এই বুলি ধৰি লৈছো 1 minus 1 2 3 মই এইটো স্তম্ভ সাপেক্ষে কৰো তো সলিউশন আমি লিখিলো a equal to ai যেহেতু স্তম্ভ সাপেক্ষে কৰি আছিলো তো a equal to ai so a আছে 1 minus 1 2 3 a 1 0 0 1 আমাৰ ইটো হেতে ইয়াত বনাব লাগে তো আমাৰ 1 0 0 1 বনাব লাগে তো 1 অলৰেডি আছে ইয়াক 0 বনাম ইয়াক 0 বনাবৰ কাৰণে কি কৰিম তো প্লাস কৰি দিম তো মই কি কৰিম এইটো হৈছে c1 এইটো হৈছে c2 তো c2 ত মই কি কৰিম c2 plus c1 কৰিম c2 plus c1 c1 to এনেকৈ থাকিব c2 minus 1 plus 1 0 3 plus 2 5 এইটো যোগ কৰা হৈছে a 1 0 এইটো প্লাস কৰিম 0 plus 1 1 1 plus 0 1 হৈ গ'ল এতিয়া ইয়াতে 1 0 হৈ গ'ল এটা 0 1 বনাব লাগে তো মই ইয়াক আগত 1 বনাই লওঁ 1 0 এটা 1 বনাই লওঁ 1 বনা ইয়াতে 5 আছে মই 5 ডিভাইড দি দিওঁ মই c2 5 এ ডিভাইড কৰি দিম 5 এ হৰণ কৰি দিওঁ 1 2 তো 0 এটা হৈ যাব 1 5 এ ডিভাইড কৰি দিলোঁ a 1 0 এটা 1/5 এটা হ'ব 1/5 হৈ গ'ল এতিয়া এটা কাম বাকি থাকিল অনলি ইয়াক 0 বনোৱা
তো মই কি ইয়াৰে 2 মাল্টিপ্লাই কৰি মাইনাছ কৰি দিম অৰ্থাৎ C1 minus 2C2 ইয়াতে 2 এটা মাল্টিপ্লাই কৰি 0 কৰি দিম তো C1 এলিমেন্ট আছে ফাৰ্স্ট 1 minus 2 into C2 কি আছে 0 ইকুৱেল টু 1 তাৰ পিছত আহিব C1 কি আছে 2 minus 2 into C2 কি আছে 1 ইকুৱেল টু 0 হৈ গ'ল 1 0 এতিয়া ইয়াতো চেঞ্জ হ'ব এটা চেঞ্জ কৰি দিব লাগিব তো C1 আছে 1 minus 2 into C2 কি আছে 1/5 আছে তো এনসার হ'ব LCM 5 LCM so 3/5 3/5 5 is to 3/5 next itu 0 minus 2 into 1/5 equal to minus 2/5 minus 2/5 to 1/5 I got it take a inverse equal to 3/5 1/5 minus 2/5 1/5 it all a inverse uliabo laga a inverse to the number 1 hoy gol it is some 2 number 2 eburi loi loisu 2 number 2 ase 2111 itu ase তো এটো মই হাৰি হিচাপে কৰো আগত স্তম্ভ হিচাপে করলো এটো মই হাৰি হিচাপে কৰিছো তো হাৰি হিচাপে হ'ব a equal to ia স্তম্ভ হলে ai তো a আছে 2111 i হ'ব 10010 matrix into a এতিয়া চা আমাক এটা 1 বনাব লাগে তো মই হাৰি হিচাপে যেটো কৰিম এই হাৰি দুটা চেঞ্জ কৰি দিম মানে এটো r1 আৰু এটো r2 তো মই r1 আৰু r2 চেঞ্জ কৰি দিলো চেঞ্জ কৰি দিলে হ'ব এটো 1121 তো ইয়াতে হ'ব 0110 a তো প্ৰথম কাম কি হ'ল তো 1 হৈ গ'ল নেক্সট আমি কি বনাব 1001 বনাব লাগে তো নেক্সট মই ইয়াক 0 বনাই লওঁ তো মই কি কৰিম r2 minus 2r1 কৰি দিম r2 কৰি আছো 1 এইটো 0 কৰিব লাগে তো r2 এলিমেন্ট আছে 2 minus 2 into r1 কি আছে 1 এলো কি হ'ব 0 next আছে 1 minus 2 into next element কি আছে 1 equal to 1 হ'ব minus 1 0 1 তো ইয়াতো চেঞ্জ হ'ব r2 আছে 1 minus 2 into r1 কি আছে 0 equal to 1 হ'ব 1 next it element is 0 minus 2 into 1 equal to 1 over minus 2 equal to into a तो 1 0 হল তো 0 1 বনাব লাগে তো ইয়াক আউট 1 বনাই লওঁ মই এই আছে 1 আছে কিন্তু মাইনাস আছে মই ইয়াতে মাইনাস দি মাল্টিপ্লাই কৰি দিলে হল তো মই r2 minus 1 r2 কৰি দিম মাইনাস দি মাল্টিপ্লাই তো 1 1 0 1 হৈ গ'ল 0 1 minus 1 plus 2 যেহেতু মাইনাস দি মাল্টিপ্লাই কৰিছো এটা মাইনাস প্লাস মাইনাস প্লাস এটা এটা কাম বাকি থাকিল অনলি ইয়াক 0 বনোৱা তো মই কি কৰিম r1 minus r2 কৰিলে হ'ল r1 ত কৰিছো তো 1 minus 0 1 minus 1 0 next ইয়াতো চেঞ্জ হ'ব 0 minus 1 মানে 0 minus 1 equal to কি হ'ব plus 1 তো 1 minus 2 equal to minus 1 a লিখল না 1001 therefore a inverse equal to 1 minus 1 2 তো এইটো হৈছে a inverse তো এনেকে তোমালোকে কিছুমান কৰিব পাৰিবা 2/2 বহুত দিয়া আছে এইটো আছে 3 4 5 up to 14 লৈকে 2/2 তাৰপিছত 15 16 17 হৈছে 3/3 মই ইয়াৰ কেইটামান কৈ দিম নেক্সট ভিডিঅ'ত সো আজিলৈ ইমানে তো বাকি কেইটামান চাবা নিজে ট্ৰাই কৰিবা তো বাকি কেইটামান ইয়াৰে মই কৰি দিম তো আজিলৈ ইমানে ধন্যবাদ